নহয় চাওক ৰাজনৈতিক দলততো তেওঁলোকে ইণ্ডিয়া দলৰ লগত একেলগে তেওঁলোকে একত্ৰিত হৈছিলে আৰু ময়ো আগতেও এটা কথা কৈছিলোঁ যে চিচা ভাঙিলে কেতিয়াও যোৰা নালাগে আৰু সেইটোৱে আজি যোৱাকালি প্ৰমাণ হৈ গৈছে যিমান এঠা লগালেও ই যোৰা নালাগে কাৰণ এই ৰাজনৈতিক দলৰ যিটো ব্যৱস্থা এজনে পূবলৈ চাইছে এজন পশ্চিমলৈ চাইছে এজনে উত্তৰলৈ চাইছে এজন দক্ষিণ চাইছে এই যে দুমাহ আঢ়ৈ মাহ দিন যে জীয়াই থাকিলে সেইটোৱে বহুত আৰু এইটো এটা ইণ্ডিয়া যে ভাঙি চুৰমাৰ হৈছে কালি আপে প্ৰমাণ কৰি দিলে আৰু ডিব্ৰুগড় সমষ্টিৰ পৰা মনোজ ধানোৱাৰ ডাঙৰীয়াই আমাৰ তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছে তেখেতক আমি অভিনন্দন জনাইছোঁ আহক ৰাজনৈতিক হেৰিত আহিছে তেওঁ ৰাজনৈতিক পৰিয়াল এটাৰ পৰা আহিছে দেউতাক তেওঁ MLA আছিলে 7-8বাৰকৈ আমি অভিনন্দন জনাইছোঁ আৰু আগন্তুক দিনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি বঁটা আজিৰ ডেটত যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আজিৰ ডেটত যিটো বঁটা সেই বঁটাহত মই ভাবিছোঁ কোনোবা বেলেগ দলৰ মানুহে ডিব্ৰুগড় নিচিনা সমষ্টিত থিয় হৈ থাকিব পাৰিব বুলি মোৰ বিশ্বাস নহয় আৰু ভাৰতীয় জনতা পাৰ্টীৰ আৰু এলায়েন্সৰ পৰা আমাক যিজনকে টিকেট দিব সেইজনে অতি কমেও 3.5 লাখ ভোটত ডিব্ৰুগড় সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ সদস্যজন জয়লাভ কৰিব চাওক আপুনিতো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আটাইতকৈ ডাঙৰ কথা হ'ল কি এটা আনচিন পাৱাৰে এই গোটেই কামটো কৰি থাকে আৰু এইটোক আপুনি আজিও ধৰিব নোৱাৰে যে কাইলৈ এতিয়া ময়ো কেতিয়াবা চিন্তা হৈ যায় যে মোকো টিকেট দি দিয়ে নেকি MP টিকট ইয়াৰ যিটো দিল্লীৰ যিটো আমাৰ এটা ব্লেক বক্স যিটো আমাৰ যিটোৰ পৰা মানে গোটেই বস্তুটো কণ্ট্ৰল হয় কোনে কণ্ট্ৰল কৰি আছে কি কৰি আছে কোনেও নাজানে সেইকাৰণে আজিৰ ডেটত কোন আমাৰ ইয়াত কেণ্ডিডেট হ'ব কি হ'ব এই কথাটো ক'বলৈ আটাইতকৈ ডাঙৰ আপুনি দ্ৰৌপদী মুৰ্মুৰ ভাৰতৰ ৰাষ্ট্ৰপতি হ'ব এই কথাটো আপুনি কেনেবাকৈ কোনোবাই ভাবিছিলে নেকি আজি এবাৰ জিকা মানুহ এজন আমাৰ এজন ৰাজ্যৰ এজন মুখ্যমন্ত্ৰী হৈ গ'ল মধ্যপ্ৰদেশত ঠিক তেনেকুৱা কথা সেইকাৰণে আমি এতিয়া এই কথাটো কেলকুলেশ্যন কৰি এজাম্পশ্যন কৰি যিকোনো কথা আমি ক'ব নোৱাৰোঁ যিহেতু আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া আমাৰ ইয়াত এতিয়া বৰ্তমান MP হৈ আছে মন্ত্ৰী হৈ আছে বাকীখিনি কথা কেন্দ্ৰীয় দলে আমাৰ ঠিক কৰিব ঠিক কৰাৰ পিছত ব্যৱস্থা ল'ব কিন্তু এটা কথা ঠিক মোদী হাইতো মুমকিন নাই আৰু এই মোদীৰ গোটেই যিটো এব্ৰিভিয়েশ্যন আপোনাক আগতেও দিছোঁ এতিয়াও কৈছোঁ মোদী মানে MODI মানে হৈ গ'ল মাষ্টাৰ অফ ডেভেলপড ইণ্ডিয়া মাষ্টাৰ অফ ডেভেলপ ইণ্ডিয়া আৰু সেই কথাটো আগত ৰাখিয়েই এইবাৰ আমাৰ ইস্কাবাৰ চাৰ্চ অফাৰ